নমস্কাৰ ছাত্ৰসকল আজি মই তোমালোকক বিভাজ্যতাৰ নিয়মবোৰ বুজাই দিম তোমালোকক মই 2 ৰ পৰা 13 লৈকে 2 ৰ পৰা 13 লৈকে বিভাজ্যতাৰ নিয়মবোৰ মই একাদিক্ৰমে বুজাই দিম আজি মই প্ৰথমে লৈছো 2 ৰ বিভাজ্যতাৰ নিয়ম তে চাবা এটা সংখ্যা যদি 0 2 4 6 বা 8 শেষ হয় চাবা এটা সংখ্যা যদি 0 2 4 6 বা 8 শেষ হয় বা একক স্থানত যদি এই অংক কেইটা থাকে তেতিয়া সেই সংখ্যাটোক 2 ৰে সম্পূৰ্ণ হৰণ যাব যেনে 7 9 0 এটো সম্পূৰ্ণ হৰণ যাব এনেকৈ তুমি যিকোনো লিখিব পাৰিবা এইটো সম্পূৰ্ণ হৰণ যাব 2 5 4 এনেকৈ লিখিব পাৰিবা সম্পূৰ্ণ হৰণ যাব তাৰ পিছত 2 6 6 সম্পূৰ্ণ হৰণ যাব যেনেকৈ 2 8 8 এইবিলাক সংখ্যা 2 ৰে সম্পূৰ্ণ হৰণ যাব কিয় নিয়মটো মই ক'লোৱে যদি এটা সংখ্যা এই অংক কেইটাৰে শেষ হয় তেতি চোৱা 0 আছে এটো 2 আছে এটো চোৱা 4 আছে এটো 6 আছে এটো 8 ৰে শেষ হৈছে বা একক স্থানত এই অংক কেইটা আছে তেতিয়া 2 ৰে সম্পূৰ্ণ হৰণ যাব গতিকে বুজি পালা নে নাই তোমালোকে কমেন্টত জনাবা থ্যাংক ইউ বাই বাই